মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অৱস্থা আপোনালোকে কেইদিন পিছত দেখা পাব। বাংলাদেশত শেখ হাছিনাৰ নিচিনা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া মানসিক বিকৃত ঘটা মানুহৰ নিচিনাকৈ কথা বতৰা কৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আচলতে কিবা মানসিক বিকৃতি ঘটিছে বুলি মই অনুমান কৰি আছোঁ। কিয় কৰিছোঁ যে অসমৰ সংবিধান প্ৰদত্ত ব্যক্তি এজন, যিজন ব্যক্তিয়ে সংবিধানৰ নামত শপত খায়, যিজন ব্যক্তিয়ে ভগৱানৰ নামত শপত খায়, এইবোৰ কথা তেখেতে কোৱা ব্যক্তি নহয়। আৰু তেখেতৰ DNA-টো চাব লাগিব। তেখেতে এটা সময়ত কংগ্ৰেছ কৰিছিলে। তেখেতে আপোনালোকে চাব, আপোনালোকে সংবাদ মাধ্যমৰ মানুহ, আপোনালোকে দেখিবলৈ পাব, তেখেতে এটা সময়ত ঈদগাহত গৈ নামাজ পঢ়া ফটো আছে। ধৰ্মীয় অনুষ্ঠানত গৈ তেখেতে টুপি পিন্ধি নামাজ পঢ়া ফটো আছে, ভাষণ দিয়া ফটো আছে। গতিকে তেখেতে গম নাপায় যে অসমৰ ইতিহাস, অসমৰ সাহিত্যত মুছলমানৰ কি অৱদান আছে, এই কথাটো তেখেতে পাহৰি গৈছে। ভাৰত স্বাধীনতা সংগ্ৰামত যি স্বাধীনতা সংগ্ৰাম হৈছিল, সেই সংগ্ৰামত বাহাদুৰ গাঁওবুঢ়াই হওক, ফৰমুদ আলীয়ে হওক, ফখৰুদ্দিন আলী আহমেদৰ কথাই কওক, আব্দুল মতলিব মজুমদাৰৰ কথাই কওক, যিসকল গণ্য মান্য ব্যক্তিয়ে এই ভাৰতবৰ্ষখন স্বাধীন কৰি থৈ গৈছিল, সেই স্বাধীনতা সংগ্ৰামত যিসকলৰ ত্যাগ, সেই ত্যাগক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপলুঙা কৰিছে। অসমৰ যি বান্ধোন, যি হাতামবৰষীয়া সংস্কৃতি, চাউলুং চুকাফাৰ যি ৰাজনীতি, সেই ৰাজনীতিত তেখেতক অপমান কৰিছে। এয়া অসমৰ কাৰণে শুভ লক্ষণ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া মানসিক বিকৃত ঘটা মানুহৰ নিচিনাকৈ কথা বতৰা কৈ আছে। আৰু এই মানুহজনৰ কিবা এটা হৈছে কাৰণে এনেকুৱা ধৰণৰ কথা কৈ আছে। অসমত এই কথাবোৰ কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'ব খুজিছে, কি বুজাব খুজিছে? তেখেতে অসমৰ হিষ্ট্ৰী জানি বুজি হয়তো ভুল কথা কৈছে, নহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগৰ যি অসমৰ সাহিত্য, সংস্কৃতি, পৰম্পৰা, এই পৰম্পৰাসমূহ তেখেতে ভুলি গৈছে, পাহৰি গ'ল। মুজাম্মিল হকৰ অৱদানৰ কথাই ভাষা আন্দোলনৰ শ্বহীদ তেখেতে পাহৰি গ'ল। কা আন্দোলনৰ সময়ত আপোনালোকে জানে মুজাম্মিল হক, আমাৰ আব্দুল আলিমৰ কথাই তেখেতে পাহৰি গ'ল। আজান ফকীৰৰ কথা তেখেতে পাহৰি গৈছে। চান্দ খাইৰ কথা তেখেতে পাহৰি গৈছে। এই কথাসমূহত তেখেতে মুখ্যমন্ত্ৰী এনেকৈ আবুল তাবুল বকি অসমত কেতিয়াও ইতিহাস বিকৃত কৰিব নোৱাৰি। ইতিহাস কেতিয়াও বিকৃত নহয়, আৰু ইতিহাসে কেতিয়াও মিছা কথা নকয়। গতিকে এই কথাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাহৰি যাব নালাগে যে অসমৰ মানুহে এই কথাবোৰ পাহৰি গৈছে। অসমৰ মানুহে জানে ইছমাইল ছিদ্দিকীৰ অৱদান। লাচিত বৰফুকনৰ লগত যে ইছমাইল ছিদ্দিকী আছিলে, বিজেপি এইটো নৎসাত কৰে। কিন্তু অসমৰ যি সাহিত্য, সংস্কৃতি, অসমৰ যি ইতিহাস, সেই ইতিহাসে কেতিয়াও মিছা কথা নকয়। গতিকে এনেকুৱা মুখ্যমন্ত্ৰী আগতেও আছিলে, এনেকুৱা মুখ্যমন্ত্ৰী পিছতো আৰু বহুত আহিব, এনেকুৱা মুখ্যমন্ত্ৰী বহুত যাব। কিন্তু অসমৰ সাহিত্য, সংস্কৃতি, পৰম্পৰা, ভাতৃত্ববোধ থাকি যাব। গতিকে এনেকুৱা মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰীজনৰ স্বভাৱ, চৰিত্ৰ, কথা বতৰা অসমৰ মানুহে উপলব্ধি কৰি আছে, আৰু এটা এটা বাক্য অসমৰ মানুহে চাই আছে তেখেতে কি কৈ আছে। গতিকে এই কথাসমূহৰ প্ৰত্যুত্তৰ দিব পৰা সময় সমাগত। অহা বিধানসভা নিৰ্বাচন বেছি দিন নাই, আৰু এই বিধানসভা নিৰ্বাচনত তেখেতক যে অসমৰ ৰাইজে তেখেতক যে বিদায় দিব, এই কথা আসন্ন হৈ গৈছে। আৰু এই বিদায় দিয়াৰ পূৰ্বানুমান পাই তেখেতে আজি এনেকুৱা ধৰণৰ আবুল তাবুল কথা বহি আছে। 100% পৰিব। অসমৰ ৰাইজ অন্ধ নেকি? অসমৰ ৰাইজ অন্ধ নহয়। প্ৰত্যেকটো জাতি, জনগোষ্ঠী আজি বিজেপিৰ ওপৰত অতিষ্ঠ হৈছে। দিলৱাৰ হুছেইন মজুমদাৰৰ কথাই কওক, মবুল হক ছাৰৰ কথাই কওক, তেখেতে কি কথা ক'ব খুজিছে? এওঁলোকক তেখেতে কিবা এটা লিখিলে, যোৱা কেইদিন আগতে এজন সংবাদ মাধ্যমৰ আন এজন ব্যক্তিক, বন্ধু এজনক কৰায়ত্ব কৰিছে। কোনোবাই ফেচবুকত এটা কবিতা লিখিলে তেখেতে কৰায়ত্ব কৰে। তেখেতে এটা মানুহৰ যিটো বাক স্বাধীনতা আছে, এই বাক স্বাধীনতাক তেখেতে নৎসাত কৰি মানুহৰ যি স্বাধীন দেশৰ যি মুক্ত মনে বিচৰণ কৰা যি অধিকাৰ, সেই অধিকাৰক তেখেতে খৰ্ব কৰিছে। আৰু এনেকুৱা অধিকাৰ খৰ্ব কৰা মানুহক ইতিহাসৰ পাত লুটিয়াই চালে আপোনালোকে দেখা পাব। এনেকুৱা স্বৈৰাচাৰী মুখ্যমন্ত্ৰী হওক, স্বৈৰাচাৰী দেশৰ ৰজাই হওক, ৰাইজে তেখেতসকলক বিদায় দিছে। আজি বাংলাদেশৰ শেখ হাছিনাই চাওক, স্বৈৰাচাৰী মানুহৰ ক'তো জেগা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অৱস্থা আপোনালোকে কেইদিন পিছত দেখা পাব। বাংলাদেশত শেখ হাছিনাৰ নিচিনা হ'ব। অসমৰ ৰাইজে, অসমৰ প্ৰত্যেকটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক শেখ হাছিনাৰ নিচিনাকৈ অসমৰ পৰা বিদায় দিবলগীয়া সময় অহা দিনত যাতে নাহে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ভালকৈ কাম কৰক, কথা বতৰক লেকাম লগাওক। হোটেল নৱনীল, আমাৰ ইয়াত উপলব্ধ অ'য়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা
লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।